আজি ৰাতিৰ ৰৈ যোৱা ভাতেৰে এটা নাস্তা তৈয়াৰ কৰোঁ আহক। তাৰ কাৰণে মই এবাটি ভাত লৈ লৈছোঁ, ৰাতিৰে ৰৈ যোৱা। তাৰপিছত বিনছ কেইটামান লৈ লৈছোঁ, আলু এটা, পিঁয়াজ এটা আৰু গাজৰ এটা। সেইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। গাজৰ আৰু আলুখিনি কাদ্দুকচ কৰি লৈছোঁ। আলুখিনি এনেকৈ কাদ্দুকচ কৰি পানীত অকণ দেৰি তিয়াই থৈ এনেকৈ উঠাই লৈ লৈছোঁ মই। তাৰপিছত এই গোটাইখিনি মিক্স কৰিম ভাতৰ সৈতে। কৰিপত্তাও লৈ লৈছোঁ মই, ধনিয়া নাই কাৰণে কৰিপত্তা ল'লে ধনিয়াও দিব পাৰে বা কৰিপত্তাও দিব পাৰে। তাৰপিছত এই গোটেইখিনি বস্তু মই ভাতৰ সৈতে দি পেলাই ধুনীয়াকৈ মোহাৰি সেইখিনি মিক্স কৰি ল'ম। সেয়া গোটেইখিনি দি দিছোঁ, গাজৰখিনি, বিনছখিনি, পিঁয়াজ আৰু কাদ্দুকচ কৰি লোৱা আৰু ধনিয়াখিনি, কেঁচা জলকীয়াও কাটি পেলাই লৈ দি দিছোঁ। তাৰপিছত পৰিমাণ অনুযায়ী মই নিমখ দি দিম। তাৰপিছত জলকীয়া গুড়ি, তাৰপাছতে জিৰা গুড়ি দিব, তাৰপিছত জালুকৰ গুড়িও দি দিব। এইখিনি দি পেলাই আদা নহৰু খুন্দি লোৱা এনেকৈ দি দিছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ মোহাৰি ল'ম। এইখিনি একেলগে ধুনীয়াকৈ মোহাৰি ল'ম। ভাতখিনি গুড়ি হৈ যোৱালৈকে এনেকৈ ধুনীয়াকৈ মোহাৰি লৈ ল'ম। তাৰপাছতে এইখিনি বাইণ্ডিঙৰ কাৰণে মই বেচন অকণমান দি সেইখিনি বাইণ্ডিং কৰি ল'ম। তাৰপিছত এনেকৈ ধুনীয়াকৈ গোল গোলকৈ শ্বেপ দি পেলাই বনাই ল'ম। তাৰপাছত তেলত ভাজি ল'ম। এয়া চাওক, এনেকৈ তেলত ৰঙা হৈ যোৱালৈকে ভাজি ল'ম। এয়া ধুনীয়াকৈ আমাৰ নাস্তা ৰেডি আজি ৰৈ যোৱা ভাতেৰে। কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব, আৰু ভাল লাগিলে কমেণ্ট আৰু লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি থৈ